নমস্কাৰ আপোনালোকে চাই আছে টিএলএম আইডিয়াজ বাই কুলেন আৰু মই আপোনালোকৰ সন্মুখত কুলেন কলিতা। আজি মই এটা নতুন টিএলএম আপোনালোকৰ ওচৰলৈ লৈ আহিছো আৰু সেইটো হৈছে কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰস্তুতি আৰু ইয়াৰ ধৰ্মসমূহ পৰীক্ষা কৰা। কাৰ্বন ডাই অক্সাইড গেছ আমি জানো বায়ুমণ্ডলত চাৰিওফালে সিঁচৰিত হৈ আছে। আমি উশাহ নিশাহত অক্সিজেন গেছ লওঁ, এৰি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ। কিন্তু আমি যেতিয়া পৰীক্ষাগাৰত বা ক্লাছৰুমত কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতি দেখুৱাব লাগে তেতিয়া আমি দেখুৱাবলৈ অসুবিধা হয়। সেয়ে আমি ক্লাছৰুমত উপযোগী হোৱাকৈ কাৰ্বন ডাই অক্সাইডৰ গেছটো কেনেকৈ প্ৰস্তুত কৰিব পাৰি তাৰ কাৰণে আমি এই টিএলএমটো প্ৰস্তুত কৰা হৈছে। আহক এই টিএলএমটো প্ৰস্তুত কৰিবলৈ আমাৰ প্ৰয়োজন হোৱা সামগ্ৰীসমূহ হৈছে অলপ ভিনেগাৰ, দোকানৰ পৰা কিনি অনা বেকিং ছডা, এইখিনি বেকিং ছডা বা খোৱা ছডা, এটা অকমান ডাঙৰ আকৃতিৰ বেলুন, অলপমান আমাৰ চূণ পানী, আমাৰ গোটা চূণ পানীত তিয়াই থলে তাৰ পৰা ওলোৱা ফটফটীয়া চূণৰ পানী, এটা খালী বটল, আধা লিটাৰ মান আকাৰৰ খালী বটল, এডাল চেলাইনৰ পাইপ, এটা মেচ বক্স আৰু এডাল কেণ্ডেল। এইখিনি সামগ্ৰীৰে আমি কাৰ্বন ডাই অক্সাইড গেছৰ প্ৰস্তুতি আৰু লগতে ইয়াৰ ধৰ্মসমূহ পৰীক্ষা কৰিম। প্ৰথমতে আমি যিটো আমাৰ খালী বটল আছে এই খালী বটলটোত চেলাইনৰ পাইপডাল এনেদৰে ইয়াত লগাই দিম যাতে ইয়াৰে বিন্ধনাটো আমি ডেনড্ৰাইট আঠাৰে সিল কৰি দিম যাতে ভিতৰৰ কোনো গেছ বাহিৰত ওলাই আহিব নোৱাৰে। খালি বাহিৰত ওলাই আহিব পাৰিব একমাত্ৰ পাইপডালৰ মাজেৰে। আৰু ইয়াত আছে আমাৰ চেলাইনৰ লগত লাগি থকা এটা ৰেগুলেটৰ, যিটো ৰেগুলেটৰৰ সহায়ত আমি বাহিৰলৈ ওলোৱা গেছখিনি নিয়ন্ত্ৰণ কৰিব পাৰিম। এতিয়া প্ৰথমতে আমি ভিনেগাৰ, এই বটলটোৰ প্ৰায় 3 ভাগৰ 1 ভাগ মান ভিনেগাৰ ইয়াতে ভাকি ল'ম। এইখিনি ভিনেগাৰ বাকি লৈছো। এতিয়া আমি এই বেলুনটোত প্ৰায় 2 পৰা 3 চামুচ মান খোৱা ছডা বা বেকিং ছডা ইয়াতে ভৰাই ল'ব লাগিব। বেছিকৈ খোৱা ছডা দিলে তাৰ গেছটো বেছিকৈ প্ৰডাকশ্যন হ'ব। আমি ইয়াতে খোৱা ছডাখিনি ভৰাই লৈছো, এইখিনি ইয়াত তলত ওলমি আছে। এতিয়া আমি লক্ষ্য কৰিব লাগিব যাতে এই বেলুনটো আমি ইয়াৰ মুখত বান্ধি দিম। বান্ধি দিয়াৰ সময়ত যাতে ইয়াৰ পৰা অলপো খোৱা ছডা আহি ইয়াত নপৰে আমি লক্ষ্য কৰিব লাগিব। কাৰণ নহলে এই খোৱা ছডাৰ লগত এই যিটো ভিনেগাৰ আছে ইয়াৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটিব আৰু এই ৰাসায়নিক বিক্ৰিয়াৰ ফলশ্ৰুতিতে কাৰ্বন ডাই অক্সাইড গেছটো প্ৰস্তুত হ'ব। গতিকে আমি প্ৰথমতে বান্ধি দিয়াৰ সময়লৈকে আমি ইয়াত কোনো ধৰণৰ টোপাল যাতে খোৱা ছডা যাতে পৰি নাযায় তাৰে লক্ষ্য ৰাখিব লাগিব। এটা খুঁটা এডালেৰে আমি বান্ধি দিম। বেলুনটো সাৱধানে গাঁঠি দিয়াৰ পিছত আমি এতিয়া সাৱধানেৰে এই বেলুনটোত থকা যিখিনি ছডা আছে ছডাখিনি যাতে বটলত পৰি যায় আমি তাৰে লক্ষ্য ৰাখিম। দেখিছে নহয়, এই বেলুনটো ফুলি উঠিছে, অৰ্থাৎ আমাৰ ইয়াতে যিখিনি গেছ উৎপন্ন হৈছে ৰাসায়নিক বিক্ৰিয়াৰ ফলত এই গেছখিনি ইয়াতে জমা হৈছে, অৰ্থাৎ এটা ৰিজাৰ্ভাৰ হিচাপে কাম হৈছে। এতিয়া আমাৰ ইয়াতে গেছ হৈছে, আমিতো গম পোৱা নাই যে এই গেছখিনি আচলতে ভিতৰত কেনেকুৱা প্ৰকাৰৰ গেছ আছে। গতিকে গেছখিনি আমি জানিবৰ কাৰণে আমি কিছুমান পৰীক্ষা কৰিব লাগিব। গেছখিনি যে ইয়াতে কি গেছ উৎপন্ন হৈছে আমি চাই ল'ম। প্ৰথমতে এই যিটো ৰাসায়নিক বিক্ৰিয়াৰ ফলত গেছ উৎপন্ন হৈছে এই গেছটো আমি আমাৰ ওচৰত থকা এইখিনি ফটফটীয়া চূণৰ পানী, মই চূণৰ পৰা পানী দি পেলাই ইয়াত ফটফটীয়া চূণৰ পানী প্ৰডাকশ্যন কৰিছো। এতিয়া ফটফটীয়া চূণৰ পানীৰ মাজেৰে এই গেছটো যাব দিম, কি ঘটে চাওঁ। এতিয়া মই পাইপডাল ভৰাই দিছো ইয়াতে, লক্ষ্য কৰিব ভালকে যে ইয়াৰ মাজেৰে মই গেছখিনি যাব দিছো। চাওক গেছখিনি গৈছে, কি দেখিব। অলপ আগতে
ফটফটীয়া চূণৰ পানী আছিল আৰু এতিয়া একদম ঘোলা পৰি গৈছে দেখিছেনে ঘোলা হৈ গৈছে অৰ্থাৎ ইয়ে প্ৰমাণ কৰে যে কাৰ্বন ডাই অক্সাইড আমি জানো কাৰ্বন ডাই অক্সাইডৰ ধৰ্ম আছে যে কাৰ্বন ডাই অক্সাইডে চূণ পানী ফটফটীয়া চূণ পানী ঘোলা কৰে আপোনালোকে দেখিছে নহয় একদম গাখীৰৰ নিচিনা ঘোলা হৈ গৈছে এই ঘোলা হৈ গৈছে একমাত্ৰ এই চূণ পানীখিনিৰ কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেৰে যোৱা ৰাসায়নিক ক্ৰিয়াটোৰ কাৰণে এতিয়া আমি আৰু এটা নতুন পৰীক্ষা চাওঁ সেইটো হৈছে যে আমি জানো যে কাৰ্বন ডাই অক্সাইডে জুই নুমুৱাত সহায় কৰে আমি কথাটো চাই লওঁ চাওক দেখিছে নহয় মই ইয়াৰ পৰা ৰেগুলেটৰটো অলপমান গেছ এৰি দিয়াৰ লগে লগে এইটো নুমাই গৈছে মই ফু মাৰিও দিয়া নাই বা বেছি হাৱাও যোৱা নাই ইয়াতে যে ই নুমাই যাব কিন্তু এই গেছটো অলপমান পৰাৰ ফলতে ইয়াতে নুমাই গৈ গৈছে এই কথাখিনি যদি আমি এটা বিশ্লেষণ কৰি চাওঁ আমি এনেকে ক'ব পাৰো যে কাৰ্বন ডাই অক্সাইড গেছ বায়ুতকৈ গধুৰ আৰু বায়ুতকৈ গধুৰ হোৱাৰ কাৰণে যদি আমি কাৰ্বন ডাই অক্সাইড গেছ অলপমান বায়ুত এনেকে ৰাখি দিওঁ তেনেহ'লে সেই গধুৰ কাৰণে তললৈ নামি আহে আৰু যিহেতু কাৰ্বন ডাই অক্সাইডৰ গেছটো আমি নলীডাল আমি জুইখিনিৰ ওপৰত ৰাখিছিলো গতিকে জুইখিনিৰ ওপৰত ৰাখাৰ লগে কাৰ্বন ডাই অক্সাইডৰ লেয়াৰ এটা আহি জুইখিনিৰ ওপৰত কভাৰ কৰিছে যাৰ ফলত ইয়াৰ পৰা অক্সিজেন গেছটো ইয়াত আহিবলৈ বাধা প্ৰদান কৰিছে আৰু সেইকাৰণে এইটো নুমাই গৈছে আমি জানো কাৰ্বন ডাই অক্সাইড গেছে জুই নুমুৱাত সহায় কৰে আৰু এয়ে প্ৰমাণ কৰে যে আমাৰ এই বটলৰ ভিতৰত থকা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড মই বেলুনটো এই বটলটোৰ পৰা ওলাই লৈছো কপাটো মাৰি দিছো আৰু খুঁটাৰ সহায়ত ইয়াক এবাৰ কাটি দিম এতিয়া চাওক মোৰ হাতত এটা বেলুন যিটো বেলুনত থকা গেছখিনি এই বটলটোৰ পৰা কালেকশ্যন কৰা হৈছে এতিয়া আমি এটা কথা চাওঁ যে এই বেলুনটো আমি যদি ওপৰলৈ দলিয়াই দিওঁ কি হ'ব চাম আমি জানো বেলুন এটা ওপৰলৈ দলিয়াই দিলে এই বতাহত কিছু সময় ভাহি থাকি লাহে লাহে তলত পৰে এই বেলুনটোৰ ক্ষেত্ৰত কি ঘটে আমি চাওঁ চাবচোন ভালকৈ লক্ষ্য কৰিব চিধা চিধি যেন ওজন থকা বেলুন এটাৰ নিচিনা আহি পৰে যদি এই দুইটা বেলুন একেলগে আমি ওপৰলৈ দলিয়াই দিওঁ কি ঘটিব চাব এই বেলুনটো চিধা চিধি তললৈকে সোনকালে নামি আহিছে এইটো লাহে লাহে উৰি আহিছে ইয়াৰ পৰা আমি ক'ব পাৰো এই বেলুনটো মুখেৰে ফুলোৱা আছিল মুখৰ পৰা ওলোৱা বায়ুখিনি যদিও কাৰ্বন ডাই অক্সাইড থাকে তাত অন্য গেছো থাকে আৰু এইটোত কিন্তু পিয়ৰ কাৰ্বন ডাই অক্সাইড গেছ আছিল আৰু এইটো যেটো সোনকালে আহি পৰিছে ইয়াৰ পৰা আমি ক'ব পাৰো যে কাৰ্বন ডাই অক্সাইড গেছখিনি বায়ুতকৈ গধুৰ গতিকে ই এটা আমাৰ মানে কাৰ্বন ডাই অক্সাইডৰ ভৌতিক ধৰ্ম পৰীক্ষাটো প্ৰমাণ কৰে গতিকে সামগ্ৰিকভাৱে আমি কথাখিনি যে কওঁ যে কাৰ্বন ডাই অক্সাইডৰ গেছ প্ৰস্তুত কৰিবলৈ আমি যিখিনি সামগ্ৰী লৈছো কেঁচা মাল লৈছো সেইখিনি হৈছে ভিনেগাৰ আৰু খোৱা ছডা তাৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি যিটো গেছ উৎপন্ন হয় সেইটো হৈছে কাৰ্বন ডাই অক্সাইড গেছ আৰু এই গেছখিনি এনেকৈ আমি ক্লাছৰুমৰ ভিতৰতে টেবুলতে আমি উৎপন্ন কৰিব পাৰো গতিকে এইখিনি আছিল আজি আমাৰ TLM ভিডিঅ'টো চাই কেনে পালে আৰু যদি ভাল লাগিছে নিশ্চয় ইয়াক সাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ